নমস্কাৰ জয় হিন্দ সকলোকে চাওক পোনপ্ৰথমে মোৰ এই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি আলোচনা কৰিম সাইকোমেট্ৰিক টেষ্টৰ ওপৰত ঠিক আছে প্ৰশ্নবোৰ কেনেকৈ হ'ব পাৰে কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন আপোনালোকে কৰি যাব ঠিক আছে ধুনীয়াকৈ আমি আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো বেছি আমি দীঘলীয়া নকৰো ঠিক আছে যিমান পাৰো সিমান শৰ্ট টাইমত মই আপোনালোকক বুজাব ট্ৰাই কৰিম আৰু আপোনালোকে যদি কিবা বুজি নাপায় মোক সেইখিনি কথা আপোনালোকে কমেন্টত সুধিব পাৰে ঠিক আছে এতিয়া হল কথাটো প্ৰথমে আপোনালোকে সবচে জ্যাদা ইম্পৰ্টেন্ট ঠিক আছে ড্ৰেছটো সবচে জ্যাদা ইম্পৰ্টেন্ট ড্ৰেছ ঠিক আছে ড্ৰেছ একদম ফৰ্মেল ড্ৰেছত যাব হেয়াৰ কাট ভালদৰে কৰিব ঠিক আছে আৰু প্ৰথমতে ৰুমৰ ভিতৰত এন্ট্ৰি কৰোতে আপোনালোকে পাৰমিশন লৈ এন্ট্ৰি কৰাব ঠিক আছে এনেকুৱা নহয় যে আপোনালোকে গৈছে সোমাব দিছে কাৰণে গৈছে এনেকুৱা নহয় ঠিক আছে ভালদৰে ফৰ্মেল ড্ৰেছ পিন্ধি যায় বঢ়িয়াকৈ ৰুমৰ ভিতৰত সোমাই যাব তাৰ পিছত আপোনালোকে ধুনীয়াকৈ গৈ পিনে আপোনালোকৰ নিশ্চয় ইন্ট্ৰডাকশনটো ল'ব ঠিক আছে এইটো একদম কম্পালসৰি আপোনালোকে ক'ৰ পৰা আহিছে ক'ত ঘৰত কোন কোন আছে কথা পাতিব আপোনালোকৰ লগত আৰু সেইখিনি কথা কোৱাতে আপোনালোকে ভালদৰে সম্পূৰ্ণ কনফিডেন্টলি ক'বা যে এনেকুৱা নহয় অকমান কৈ কিনে মানে ইফাল হৈ গ'ল যদি কিবা কাৰণে ইফাল হৈছেও তেতিয়াহলে আপোনালোকে তাত নাৰ্ভাছ নহব ঠিক আছে যেনেকৈ নহওক কথাটো আপোনালোকে মিলাব ট্ৰাই কৰিব ঠিক আছে মোৰ নিজৰ এক্সপেৰিয়েন্সৰ পৰা আপোনালোকক কথাখিনি শেয়াৰ কৰি আছো এনেকুৱা নহয় যে যি মন যায় তাকে কম ভিডিঅ'টো ঠিক আছে যিমানখিনি পাৰো মই আপোনালোকক সঠিক ইনফৰমেশন দিবৰ কাৰণে ট্ৰাই কৰিম যেহেতু আপোনালোকৰো এটা ভৱিষ্যতৰ কথা আছে ঠিক আছে গৈ পিনে যেহেতু আপোনালোকৰ ভৱিষ্যতৰ কথা আছে তাৰ পিছত সুন্দৰভাৱে যি ইন্ট্ৰডাকশন সুধিব আপোনালোকে যিখিনি কথা ক'ব সেইখিনি সদায় আই কন্টেক্ট কৰি কথাখিনি ক'ব এনেকুৱা নহয় যে ইফালে হিফালে তেওঁলোকে কি কৰি আছে আপোনালোকক তেওঁলোকে নাৰ্ভাছ কৰিব ট্ৰাই কৰিব ঠিক আছে কিবা কিবি কৈ পিনে নাৰ্ভাছ কৰিব ট্ৰাই কৰিব ঠিক আছে আৰু এনেকুৱা নহয় যে আপোনালোকে কামাণ্ডত গৈছে কাৰণে কামাণ্ডো সাৰ্ভাইভেলৰ কথা সুধিব ঠিক আছে যে কামাণ্ডৰ জংঘলত গ'লে কি কৰিব তেনেকুৱা ধৰণৰ কোৱেশ্চন ইমান বেছি নুসুধে আপোনালোকে ইমান হিটোত গুৰুত্ব দিব নালাগে আৰু কাৰণ আপোনালোকে কামাণ্ডো এতিয়ালৈকে হোৱা নাই ঠিক আছে যেতিয়া হ'ব সেইটো ট্ৰেইনিঙত আপোনালোকক সুন্দৰভাৱে শিকাই দিব কেনেকৈ সাৰ্ভাইভ কৰিব লাগে বা কোনটো কেনেকৈ কৰিব লাগে কাৰণ চিভিলৰ পৰা আহা ল'ৰা এজনে জাস্ট আমি কি ৰেডি হৈ আছো যে আমি ফৌজত যাম বা ডিফেন্সত যাম সেইটো কাৰণে আমি ৰেডি হৈ আছো আৰু 3 নম্বৰ পইণ্ট আপোনালোকে যিখন আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ হওক তাৰপিছতে এডমিট নাম্বাৰ কিমান নাম্বাৰ পাইছিলে কোন তাৰিখে আপোনালোকে পাস কৰিছিলে মানে ফিজিক্যালটো কিমান নাম্বাৰ পাইছিলে এডমিটৰ নাম্বাৰটো এইবোৰ বস্তু ভালদৰে চাই যাব কাৰণ সেইবোৰ বস্তু মোৰ সময়ত সেইবোৰ বস্তু সুধিছিলে ঠিক আছে কিমান নাম্বাৰ আছিল আপোনাৰ মানে মোৰ এপ্লিকেশ্যন নাম্বাৰ চিনাপ কিমানবাৰ মাৰিছিলোঁ ঠিক আছে ধুনীয়াকৈ সেইবিলাক বস্তু আপোনালোকে চাই যাব একদম যেন ভালদৰে আপোনাৰ যেন মতলব আপোনাৰ ইন্ট্ৰডাকশনতে যে গম পায় আপুনি কিবা এটা কামাণ্ডৰ যোগ্য হয় ঠিক আছে এনেকুৱা নহয় যে আপোনালোকে কামাণ্ডৰ কাৰণে গৈছে কামাণ্ডত গৈ পিনে এতিয়া আপোনালোকৰ ঠকবক লাগিছে ঠিক আছে কথাবিলাক কোৱাতে লৰচৰ হৈছে তেনেকুৱা বহুত বেছি হ'ব নালাগে আৰু কিবা কাৰণত যদি হৈছে মই আগতেও কৈছো কিবা কাৰণত যদি হৈছে আপোনালোকে মিলাব ট্ৰাই কৰিব এইটো কথা তাত নাৰ্ভাছ হৈ কিনে আপোনালোকে কথা ক'ব নোৱাৰিব কিবা হ'ব নোৱাৰো এনেকুৱা হ'ব নালাগে ঠিক আছে আৰু তাৰ পিছত আপোনালোকে নিজৰ ডিস্ট্ৰিক্টখন যি ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে আহিব সাইকোমেট্ৰিকটো দিব যে তাৰিখে আছে আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ এসপি জনৰ নামটো আপোনালোকে চাই আহিব কাৰণ হেইটোও সুধিছিলে ঠিক আছে এসপি জনৰ নামটো আপোনালোকে জানিব লাগা একদম ইম্পৰ্টেন্ট কথা ঠিক আছে কাৰণ এসপি জনৰ নাম আপোনালোকক সুধিব এজনক নহয় এজনক সুধিব ঠিক আছে আপোনালোকে ভালদৰে এইটো চাই আহিব আৰু অকমান জেনাৰেল নলেজৰ বিষয়ে চাই আহিব যেনেকৈ কলো ডাঙৰ বজাৰ আছে ঠিক আছে এইটো গোৱালপাৰা ডিস্ট্ৰিক্টত যেতিয়া হৈছিলে মতলব তাৰ ল'ৰাখিনি যিখিনি ক্যান্ডিডেট আছিল সেইখিনি কৰিছিলে ঠিক আছে মই ফোন কৰি বা কিবা মোৰ লগৰখিনিৰ পৰা মই সেইখিনি কথা শুনিছো আৰু আপোনালোকে কথাবিলাক কোৱাতে ভয় খাব নালাগে একদম মেইন ইম্পৰ্টেন্ট কথাবিলাক কোৱাতে আপোনালোকে একেবাৰে ভয় কৰিব নালাগে কাৰণ তেওঁলোকে আপোনালোকক মই আগতে কৈছো তেওঁলোকে আপোনালোকক নাৰ্ভাছ কৰিব ট্ৰাই কৰিব কিন্তু আপোনালোকে নাৰ্ভাছ হ'ব নালাগে ঠিক আছে আৰু 4 নম্বৰ পইণ্ট আপোনালোকে বহুত বেছি ফাষ্ট কথাবিলাক ক'ব ট্ৰাই নকৰিব কথাবিলাক যেন আপোনালোকৰ বুজি পায় মতলব তেনেকুৱা ধৰণৰ কথাবোৰ ক'ব ট্ৰাই কৰিব আৰু কিবা এটা কথা যদি আপুনি নাজানে কিবা এটা কোৱেশ্চন সুধিছে
আপুনি নাজানো বুলি ক'ব নালাগে এইটো ঠিক আছে যে মই ছাৰ এইটো নাজানো আপুনি ক'ব পাৰে ছাৰ মই পঢ়িছিলোঁ কিন্তু মই এতিয়া পাহৰি গ'লোঁ মই ছাৰ মই এইটো পোৱা নাই বা মই পঢ়া নাই ঠিক আছে তেনেকৈ ক'ব যে ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই আৰু যদি কিবা আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট বক্সত আপোনালোকে সুধিব পাৰে ভিডিঅ'টোৰ কোৱালিটিৰ দিকে চাব নালাগে কিন্তু পিছত কেনেকুৱা হৈছে মোৰ কথাখিনি যদি অকণমানো ভাল লাগিছে ঠিক আছে আপোনালোকে ভিডিঅ'টো লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে পিছলৈ আমি এনেকুৱা ধৰণৰ ৰিলেটিভ ভিডিঅ'বোৰ মই আপলোড কৰি থাকিম আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম ঠিক আছে আজিলৈ ইমানে জয় হিন্দ ৰাম ৰাম নমস্কাৰ